বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা অনুষ্ঠিত বিশ্ব ঐতিহ্য সপ্তাহ পালন। আহোম ৰাজশাসনৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে। ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতে আজিৰে পৰা আৰম্ভ হৈছে বিশ্ব ঐতিহ্য সপ্তাহ। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহ আজিৰে পৰা 25 নৱেম্বৰলৈ অনুষ্ঠিত কৰা হৈছে। বিশ্ব ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি ঐতিহাসিক ক্ষেত্ৰৰ আলোকচিত্ৰ প্ৰদৰ্শন, ঐতিহ্য যাত্ৰাৰ আয়োজন কৰা হৈছে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। ঐতিহ্য সপ্তাহ হিচাপে প্ৰত্যেক বছৰ পাতি থকা হয়, কিন্তু যোৱা বছৰ ইয়াতে পতা হৈছিলে। কিন্তু এইবাৰ ইয়াত পতা কথা নাছিল যদিও, কিন্তু যিহেতু ঐতিহ্য হিচাপে ঘোষণা কৰা হ'ল, গতিকে চৰাইদেউ মৈদাম অঞ্চল, গতিকে ইয়াতে আকৌ সেই ঐতিহ্য সপ্তাহটো পতাৰ কাৰণে যি সিদ্ধান্ত ল'লে, গতিকে আজি ঐতিহ্য সপ্তাহৰ দিন। গতিকে আজি এই আমাৰ আৰ্ক'লজি ডিপাৰ্টমেণ্ট দুয়োটাই, চেণ্ট্ৰেল আৰু ষ্টেট আৰ্ক'লজি দুয়োটা সহযোগত আমাৰ টুৰিজিম বিভাগৰ চেয়াৰমেনো আহিছে। গতিকে আজি এই ঐতিহ্য সপ্তাহটো এইটো কাৰণে পতা হৈছে যে আমাৰ পৃথিৱীৰ বিভিন্ন ঠাইত হয়তো ইউনেস্কো ঐতিহ্য ঘোষণা কৰিছে। তাৰে ভিতৰত আমাৰ যোৱা বছৰ যিহেতু এই চলিত বছৰতে এইবাৰ আমাক যিহেতু চৰাইদেউত আজি সাংস্কৃতিক জগতখনৰ ক্ষেত্ৰৰ লগত সংগতি ৰাখি আমাৰ ইউনেস্কোই স্বীকৃতি দিলে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে। তাৰ কাৰণে আমি ইউনেস্কোৰ সংস্থাটোক আমি বিশেষভাৱে ধন্যবাদ দিছোঁ। অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে ধৰি যিসকলে এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে সদায় অকণমান চেষ্টা কৰিছিল। আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ সকলো বিষয়া কৰ্মচাৰীয়ে যেনেধৰণে যে ঐতিহ্য ক্ষেত্ৰ হ'বৰ কাৰণে যিখিনি প্ৰয়োজনীয় কৰিবলগীয়া কাম, সেই সকলোখিনি কৰি তুলিলে। গতিকে তেখেতসকলকো ধন্যবাদ দিছোঁ। গতিকে আজি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পাছত আমি অন্ততঃ এই ইয়াত ঐতিহ্য সপ্তাহ হিচাপে যি বা পালন কৰিবলৈ আমি কৰিলোঁ, সিদ্ধান্ত কৰিলে আমাৰ ডিপাৰ্টমেণ্টে, অৰ্থাৎ আৰ্ক'লজি ডিপাৰ্টমেণ্টে। তাৰ কাৰণে ধন্যবাদ দিছোঁ। যিহেতু আমাৰ এই জেগাডোখৰ যে এটা ঐতিহ্য ক্ষেত্ৰ হয়, সেই সকলোৱে জানে, কিন্তু কোনো এটা সৰু বা বেলেগ এডোখৰ নিৰ্দিষ্ট জেগা নহয়। যিটো বস্তু আমাৰ এটা অসমীয়া জাতিৰ স্বাভিমান বা আমাৰ অসমৰ এটা স্বাভিমান, য'ত যিসকল ৰজাই আমাৰ অসমখন প্ৰতিষ্ঠা কৰিছিল, জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, 600 বছৰ ৰাজত্ব কৰিছিল, আৰু সেইসকল ৰজাৰ স্মৃতি হিচাপে যিসকল তেওঁলোকৰ যি সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰক ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিলে। তাৰ কাৰণে সকলো পক্ষকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা আজি 19 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ, এই সপ্তাহজোৰা অনুষ্ঠান আমি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত আয়োজন কৰিছোঁ, অনুষ্ঠান কৰিছোঁ। এইটোৱে আমি প্ৰতি বছৰে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা বিভিন্ন প্ৰত্নতাত্ত্বিক স্থানত আমি বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰি আহিছোঁ। কিন্তু এইবাৰ অলপ ব্যতিক্ৰম। এইবাৰ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি আমাৰ অসমৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য সপ্তাহ উদযাপন কৰিবলৈ ওলাইছোঁ। আজি আমি ৰাতিপুৱা ঐতিহ্য যাত্ৰাৰে বালি মৈদামৰ পৰা চৰাইদেউ মৈদামলৈ আমি
কেইবাখনো স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এটি ঐতিহ্য যাত্ৰাৰে এই বিশ্ব ঐতিহ্য সপ্তাহ আৰম্ভ কৰিছোঁ। ইয়াৰ লগতে আমাৰ বিশেষকৈ এই বিশ্ব ঐতিহ্য সপ্তাহ আয়োজন কৰি আমি এইটোৱেই সকলোকে বাৰ্তা দিব বিচাৰিছোঁ। আমি নিজৰ দেশৰ ঐতিহ্য, আমাৰ সভ্যতা সংস্কৃতি সংৰক্ষণ কৰিবলৈ সকলোৱে একেলগে আগবাঢ়ি আহিব লাগে। আমাৰ এই যি চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, আমি হৰণ ভৱন নোহোৱাকৈ সকলোৱে মিলি চাফ চিকুণকৈ সকলোকে পৰ্যটকক আমি সম্ভাষণ আমি সা সুবিধা কৰি আমি সকলোকে আদৰণি জনাবলৈ এই ছাইটটো আমি এতিয়া সুন্দৰকৈ ৰাখিব লাগিব। আৰু এই অনুষ্ঠানৰ লগত আমি এই সপ্তাহজোৰা কাৰ্যত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ঐতিহ্য সংৰক্ষণৰ বাবে সজাগতা আনিবৰ বাবে ৰচনা প্ৰতিযোগিতা আৰু কি বুলি কয় চিত্ৰাংকন প্ৰতিযোগিতা, ঠিক তেনে কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এখন চৰাইদেউ মৈদামৰ তথ্যচিত্ৰ আৰু এটি প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মই আশা কৰিছোঁ আমি সকলোৰে পৰা এটি যোগাত্মক সঁহাৰি পাম।